Hi everyone. কলিতা ABC চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল, ইয়াৰ আগৰ ভিডিঅ'ত আমি ক্যালেন্ডাৰ ট্ৰিক্সৰ ওপৰত মানে দুটা বেলেগ ধৰণৰ কুৱেশ্যন আমি ডিসকাস কৰিছিলো। আজি আকৌ দুটা বেলেগ ধৰণৰ কুৱেশ্যন লৈছো। একচুয়ালি ক্যালেন্ডাৰ ট্ৰিক্সৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন আছে। গতিকে মই যি বেসিক্সখিনি ইয়াৰ আগৰ ভিডিঅ'ত দিছিলো, মানে ক্যালকুলেশন কৰি দেখুৱাই, আপোনালোকে বেসিক্সখিনি চাব প্ৰথমতে, কাৰণ বেসিক্সখিনি জানিলে যিকোনো ধৰণৰে কুৱেশ্যন নাহক কিয় অতি সোনকালে অতি সহজতে আপোনালোকে এনসাৰবিলাক উলিয়াব পাৰিব। আৰু প্লাস ভিডিঅ'বিলাক চাই থাকিব, মই যিবিলাক কুৱেশ্যন দি আছো ভিডিঅ'বিলাক চালেও আপোনালোকে কুৱেশ্যনৰ ধৰণবিলাক আপুনি অতি সহজতে পৰীক্ষাত মানে কুৱেশ্যনটো চালে গম পাই যাব। গতিকে আজিৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ, ইয়াতে দিছে প্ৰথম কুৱেশ্যনটো। 2023 চনৰ 8 মাৰ্চ তাৰিখটো যদি বুধবাৰ হয়, তেন্তে 2023 চনৰে 23 জুলাই তাৰিখটো কি বাৰ হ'ব? মানে ইয়াতে যদি আমি চাওঁ, মানে চনটো একেই দুটাৰে, আমি কি কৰিব লাগিব এতিয়া, এই যেটো ডেট দিছে 8 মাৰ্চ আৰু 23 জুলাই, এই দুটা ডেটৰ মাজতে আমি মানে যেকেইটা অতিৰিক্ত দিন আছে সেই অতিৰিক্ত দিনকেইটা উলিয়াই আমি মানে এনসাৰটো উলিয়াব পাৰিম। গতিকে আমি যদি ইয়াৰে অতিৰিক্ত দিন উলিয়াব লাগে, আমি প্ৰথমতে চাব লাগিব ইয়াতে যিগতিকে মাৰ্চৰ পৰা ষ্টাৰ্ট কৰিছে, মাৰ্চৰ 8 তাৰিখ, গতিকে আমি প্ৰথমতে চাব লাগিব মাৰ্চ মাহটোৰ মানে অড ডেজ কিমানটা আহে, মানে অতিৰিক্ত দিন কিমানটা আহে। গতিকে আমি যদি চাওঁ মাৰ্চ মাহটো হ'ল আমাৰ 31 দিনীয়া মাহ, ইয়াতে আমাক 8 মাৰ্চ দিছে, মানে অলৰেডি 8 দিন গুচিয়ে গ'ল। গতিকে আমি কিমান পাম, 11 ৰ 8 গ'লে 3, দেন ইয়াতে থাকিব 2, এইটো গ'ল মাৰ্চ, দেন এপ্ৰিল আহিব, এপ্ৰিলত আমি পাম, এপ্ৰিলটো হ'ল 30 দিনীয়া মাহ, দেন মেটো 31 দিনীয়া, দেন মেৰ পিছত জুনটো 30 দিনীয়া, দেন জুলাইৰ আকৌ 23 জুলাইটো উলিয়াব দিছে। গতিকে আমি ইয়াতে 23 তাৰিখলৈকে পাতিম, মানে 23লৈকে পাতিম। এতিয়া আমি ইয়াৰে অড ডেজ মানে অতিৰিক্ত দিনকেইটা কেনেকে উলিয়াম, ইয়াতে আমি দুই ধৰণত কৰিব পাৰো। আইদাৰ আমি এই গোটেইকেইটা প্লাস কৰি পেলাই মানে ক্যালকুলেশনটো কৰিব পাৰো হাতেৰে ডিভাইড কৰি, অৰ এলস আমি এই গোটেইকেইটা মাহকে যিকেইটা আমি অড ডেজ পাই মানে দিন পাইছো ইয়াতে হাতেৰে ডিভাইড কৰি মানে প্ৰত্যেকটোতে অড ডেজ উলিয়াই আমি এনসাৰটো উলিয়াব পাৰো। দুটাতে একে এনসাৰ ওলাব, মানে একেই ওলাব। আমি যদি প্লাস কৰি কৰো আমি কেনেকে মানে কৰিম সেইটো চাই লওঁ। আপোনালোকে যেটোত সহজ পায় সেইটোতে আপোনালোকে এনসাৰবিলাক উলিয়াব। প্লাস কৰি কৰিলে আমি 30 + 30 + 30, ইয়াতে তিনিটা প্লাস কৰিলে 91, and then 23 + 23 46, এই প্লাস কৰি আমি কিমান পাম, 6 1 7 9 4 13, 137। এতিয়া আমি কি কৰিব লাগিব, 137 পালো, গতিকে আমি ইয়াতে যদি অড ডেজ উলিয়াও, মানে 137টোক আমাৰ হাতেৰে যিগতিকে ডিভাইড হয়, আমি ইয়াতে হাতেৰে ডিভাইড কৰি দিম। ডিভাইড কৰিলে 7 গুণ 7, দেন 13 7 গ'লে 6, 7 7 9 গুণ 63, বাকি থাকিব 4। আমাৰ অতিৰিক্ত দিন 4টা বাকি থাকিব। আকৌ যদি আমি এনেকে নকৰি পেলাই যদি এটা এটাকে কৰো, মানে ইন্ডিভিজুৱেলি কৰো, আমি কি পাম, মানে এই যিগতিকে ইয়াতে 23 দিনত আমি অড ডেজ কিমান পাম, 7 3 গুণ 21, 21 হলে আমি দুটা অড ডেজ পাম। এগেইন 30ত কি পাম, 7 4 গুণ 28, ইয়াতেও দুটা পাম। নেক্সট 7 4 গুণ 28, 29 30 31, আমি মে মাহত তিনিটা অড ডেজ পাম। দেন জুন মাহত 7 4 গুণ 28 দুটা পাম। দেন ইয়াতে আকৌ 7 3 গুণ 21, 22 23 দুটা পাম। গতিকে আমি যদি এইকেইটা প্লাস কৰো কিমান পাম, 2 2 4, দেন 4 3 7, 7 2 9, 9 2 11, আমি ইয়াতে পাম 11। গতিকে 11টোক যদি আমি 7ৰে ডিভাইড কৰো, 7 1 গুণ 7, বাকি থাকিব আমাৰ 4, মানে এই 4 আৰু এইটো 4 দুটা একে ওলাইছে। মানে এনেকুৱাকে কৰিলেও গোটেইকেইটা প্লাস কৰি কৰিলেও আমাৰ একে ওলাব, আৰু ইন্ডিভিজুৱেলি কৰিলেও আমাৰ এনসাৰটো একেই ওলাব। গতিকে আমি এতিয়া যিগতিকে অতিৰিক্ত দিন আমি 4টা পাইছো, এতিয়া আমাক ইয়াতে দিছিলে মানে 8 মাৰ্চ তাৰিখটো বুধবাৰ। গতিকে আমি এতিয়া এনসাৰটো কেনেকে উলিয়াম, মানে যিগতিকে আমি পিছৰ ডেটৰ আমি বাৰ উলিয়াব লাগে, মানে 8 মাৰ্চৰ পিছত আমি জুলাই পাওঁ, গতিকে যিগতিকে পিছৰ উলিয়াব লাগে, আমি গতিকে কি কৰিব লাগিব, ইয়াতে যিটো বাৰ দিয়া থাকে এই বাৰটোৰ পিছৰ আমি 4টা দিন আগুৱাই যাই পেলাই আমি এনসাৰটো উলিয়াব লাগিব। মানে 8 মাৰ্চটো যদি আমাৰ বুধবাৰ হয়, বুধবাৰ,
তো আমি 4টা গ'লে আমি কি কেনেকৈ পাম বুধবাৰ দেন 1 নম্বৰ আমাৰ বৃহস্পতিবাৰ দেন 2 নম্বৰ আমাৰ শুক্ৰবাৰ হয়নে দেন 3 নম্বৰত আমাৰ শনিবাৰ দেন 4 নম্বৰত আমি পাম ৰবিবাৰ মানে ৰবিবাৰ আমাৰ বৃহস্পতি শুক্ৰ শনি ৰবি গতিকে আমাৰ যেটো অপচন দিয়া থাকিব ইয়াতে 4টা অপচনৰ ভিতৰত আমি ৰবিবাৰটো আমাক দিয়া থাকিব আৰু হেতু হ'ব শুদ্ধ উত্তৰ আশা কৰিছো আপোনালোকে বুজি পাইছে আপোনালোকে চাব ভিডিঅ'বিলাক এবাৰ নহয় দুবাৰ চাব ভালকে কি টেকনিক কেনেকৈ উলিওৱা যায় যাতে আপোনাৰ মানে এক্সামৰ টাইমত আপুনি কম সময়ৰ ভিতৰতে আনসাৰটো উলিয়াব পাৰে 2 নম্বৰটো দিছে 2023 চনৰ 3 ফেব্ৰুৱাৰী তাৰিখটো যদি শুক্ৰবাৰ হয় তেন্তে 2023 চনৰে মানে একেটা চনৰে 11 জুন তাৰিখটো কি বাৰ হ'ব এইটোত কিন্তু অলপমান বস্তুটো বেলেগ কাৰণ ইয়াতে আমি 8 মাৰ্চৰ পৰা কৰিছিলো মানে আমি ফেব্ৰুৱাৰী মাহটো পোৱা নাছিলো ইয়াতে আমি মানে ফেব্ৰুৱাৰী মাহটো পাইছো কিন্তু ফেব্ৰুৱাৰী মাহটো আপোনালোকে জানে কেতিয়াবা 28 হয় কেতিয়াবা 29 হয় কেতিয়া হয় যদি যেটো চন দিয়া থাকে এইটো যদি আমাৰ লিপিয়াৰ হয় তেতিয়াহলে আমি ফেব্ৰুৱাৰী মাহটো আমি 29 দিনীয়া মাহ পাওঁ আৰু যদি সিম্পল ইয়াৰ হয় মানে লিপিয়াৰ নহয় তেতিয়াহলে আমি 28 দিনীয়া মাহ পাওঁ হয়নে গতিকে লিপিয়াৰ হনে নহয় জনাৰ কাৰণে আমি কি কৰিব লাগিব আমি জাস্ট এই চনটোক 4ৰে যদি ডিভাইড কৰি দিওঁ ডিভাইড কৰিলে যদি কমপ্লিট ডিভাইড হৈ যায় তেতিয়াহলে হেতু লিপিয়াৰ হলে হেতু 29 দিনীয়া হ'ব গতিকে 2023ক যদি আমি 4ৰে ডিভাইড কৰি দিওঁ তেতিয়াহলে আমাৰ কি পাম আমি 4 5 গুণ 20 দেন 0 23 4 5 গুণ 20 আমাৰ বাকি ৰয় 3 মানে এটো বাকি ৰয় যি গতিকে ৰিমেইনিং যি গতিকে আহে গতিকে আমি এটো পাম সিম্পল ইয়াৰ হলে আমি পাম 28 দিনীয়া মাহ গতিকে ফেব্ৰুৱাৰী মাহটো যদি 28 দিনীয়া পাওঁ ইয়াৰে অলৰেডি 3 তাৰিখ গুছিয়ে গ'লে আমি পাম 25 হয়নে আপোনালোকে ধৰিব পাৰিছেনে আপোনালোকে ভালকে মন দি চাব আপোনালোকে বুজি পোৱাটো অতি দৰকাৰ বুজি পালেহে আপোনালোকে এনসাৰ বিলাক উলিয়াব পাৰিব গতিকে ফেব্ৰুৱাৰী গ'ল নেক্সট মাৰ্চ আহিল মাৰ্চত আমি পাম 31 দেন এপ্ৰিলত আমি পাম 30 মেত পাম 31 নেক্সট জুনৰ 11 তাৰিখ গতিকে আমি ইয়াতে 11টো লিখিম কিমান পাম আমি যদি ইয়াতে ইন্ডিভিজুৱেলি কৰো একচুয়ালি ইন্ডিভিজুৱেলি কৰিলে বস্তুটো মোৰ বেছি সহজ যেন লাগে আপোনালোকে মানে একেলগে প্লাস কৰি পেলাও কৰিব পাৰে আৰু অৰেলস আপোনালোকে ইন্ডিভিজুৱেলি উলাইও কৰিব পাৰে ইন্ডিভিজুৱেলি উলিয়ালে 7 3 গুণ 21 4 বাকি ৰব ইয়াতে 7 4 গুণ 28 3 ৰব ইয়াতে 7 4 গুণ 28 2 ৰব ইয়াতে আকৌ 3 ইয়াতে 7 গুণ 7 4 বাকি ৰব গতিকে যদি প্লাস কৰো কি পাম 4 3 7 7 2 9 9 3 12 12 4 16 আমি 16 পাম গতিকে 16 টো যি গতিকে 7 ৰে ডিভাইড হয় গতিকে আমি ডিভাইড কৰিব লাগিব 7 2 গুণ 14 বাকি ৰয় 2 মানে কেনেকৈ কৰিছিলো আমি যি গতিকে আমাৰ 3 ফেব্ৰুৱাৰী তাৰিখটো শুক্ৰবাৰ হয়নে আমি এতে পিছৰ আমাক আমি এটা ফেব্ৰুৱাৰী নেক্সট আমি পিছৰ মাহ যি গতিকে দিছে মানে পিছৰ তাৰিখৰ বাৰ উলিয়াব লাগে আমি কি কৰিব লাগিব শুক্ৰবাৰৰ পিছৰ দুটা আমি বাদ দি ফেলে এনসাৰটো উলিয়াব লাগিব মানে আমি পাম যদি এটো আমি দুটা পালে এটো যদি শুক্ৰবাৰ হয় 11 জুন সরি 3 ফেব্ৰুৱাৰী যদি শুক্ৰবাৰ হয় তাৰে দুটা কি হ'ব এটা হ'ব শনিবাৰ এটা হ'ব ৰবিবাৰ 2 নম্বৰটো হ'ব ৰবিবাৰ হয়নে ধৰিব পাৰিছেনে আপোনালোকে চাব মন দি ফেলাই ভালকে প্লাস প্ৰেক্টিস কৰিব যিমান প্ৰেক্টিস কৰে সিমান মানে আপুনি সিমান সোনকালে আনসাৰ বিলাক উলিয়াব পাৰিব এক্সামৰ টাইমত গতিকে আশা কৰিছো আপোনালোকে বুজি পাইছে সো ভিডিও বিলাক লাইক কৰিব প্লাস চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আহি থকা ভিডিও বিলাক আপুনি পাই যায় কাৰণ ইয়াৰ বিভিন্ন ধৰণৰ কোৱেশ্চন আছে ৰিজনিংৰ বহুত কোৱেশ্চন আছে যিবিলাক মই লৈ আহিম প্লাস আপোনালোকে কমেন্ট কৰিব মই যে জানেকে মানে দেখুৱাই দিছো আপোনালোকে ধৰিব পাৰিছে না নাই মই গম পোৱা নাই গতিকে কমেন্ট কৰিলে গম পাম এইটো প্লাস আপোনালোকে শেয়াৰ কৰিব আপোনাৰ যদি কোনোবা কাজিনছ হক বা ৰিলেটিভছ বা আপোনাৰ ভাইটি ভন্টি যদি কিবা এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে যাতে সকলোৰে সহায় হয় সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই